Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এনালিষ্ট ইউটিউব চেনেলত। তো মই যে আলোচনা কৰিম পূৰ্বা ভাৰতীয় গেছ প্ৰাইভেট লিমিটেডৰ পৰা ৰিকুৱাৰমেন্ট আহিছে। তো তাৰে গোটেইখিনি ডিটেইলছ মই এইটো ভিডিঅ'ত আলোচনা কৰিম, কেনেকৈ এপ্লাই কৰিব, কিমান পোষ্ট আছে, ঠিক আছে, আৰু ডেজিগনেশ্যন কি, কিমান কোৱালিফিকেশ্যন লাগিব, কেনেকৈ আপুনি এপ্লাই কৰিব, তো গোটেইখিনি এইটো ভিডিঅ'ত মই কভাৰ কৰিম, ঠিক আছে। আৰু যদি আপোনাৰ বেছি আৰু কিবা ডিটেইলছ জানিব লগা হৈ থাকে বা ভিডিঅ'ত কিবা প্ৰব্লেম পাইছে এপ্লাই কৰোঁতে, ঠিক আছে, আৰু কিবা জানকাৰী লাগিলে আপুনি মোক এইটো ভিডিঅ'ত কমেন্ট কৰি দিব। আৰু লগতে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই হোৱাটছএপ গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, ঠিক আছে। তাৰ পৰা আপুনি মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে, ঠিক আছে। তাহলে দেৰি নকৰি আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। তো পূৰ্বা ভাৰতীয় গেছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ৰিকুৱাৰমেন্টটো, ঠিক আছে। তো আপোনাৰ এটা পোষ্ট আছে অফিচাৰ এণ্ড মেনেজাৰ্ছৰ কাৰণে, ঠিক আছে, অফিচাৰ্ছ এণ্ড মেনেজাৰ্ছৰ ভেকেঞ্চি আছে। তো কেনেকৈ আপুনি এপ্লাই কৰিব, তো গোটেইখিনি ডিটেইলছ মই দিম আপোনাক। ফাৰ্ষ্টত চাওক অফিচাৰৰ যিটো পোষ্ট আছে তাৰ কাৰণে এটা পোষ্ট আছে, ঠিক আছে। অফিচাৰৰ কাৰণে এটা পোষ্ট আছে যিটো আপোনাৰ HSE এণ্ড ফায়াৰ এণ্ড সেফটিৰ কাৰণে আছে, ঠিক আছে। এইটো পোষ্ট অফিচাৰৰ যিটো পোষ্ট আছে, তো তাতে আপোনাৰ এজ লিমিটটো বিচাৰিছে মেক্সিমাম আপোনাৰ যদি 30 ইয়াৰ্ছ হৈছে তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব, কিন্তু 30তকৈ ওপৰত হ'লে আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰে, ঠিক আছে। তো এজ লিমিটটো আপোনাৰ মেক্সিমাম 30 হয়, মিনিমাম আপুনি 18 ইয়াৰ যদি হৈছে আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো আপোনাৰ এনুৱেল যিটো চেলাৰী হ'ব 6 লাখৰ পৰা 6,312,000 পৰা লৈ কিনে আপোনাৰ 8,86,884 লৈ কিনে হ'ব আপোনাৰ এনুৱেলি চেলাৰী, ঠিক আছে। পাৰ মান্থ দিয়া নাই, এনুৱেলি হয়, এইটো আপুনি ডিভাইড কৰি ল'ব। তো আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব এইটো পোষ্টৰ কাৰণে। তো চাওক আপুনি যদি গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিঙত যদি আপুনি গ্ৰেজুৱেট কৰিছে অৰ নাইবা যদি আপুনি এইটো কৰা নাই তেতিয়া পোষ্ট যদি আপুনি এইটো কৰিছে লগতে বা আপুনি পোষ্ট গ্ৰেজুৱেট কৰিছে তথাপি আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়, ঠিক আছে। সদায় আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। নেশ্যনেল ফায়াৰ সাৰ্ভিসৰ কাৰণে আপোনাৰ এক্সপিৰিয়েঞ্চ এইটোত আপোনাৰ সাৰ্টিফিকেট এটা হ'ব লাগিব, এক্সপিৰিয়েঞ্চ, ঠিক আছে। নেশ্যনেল ফায়াৰ সাৰ্ভিসত আপুনি কাম কৰিছে বা এছ'চিয়েট এডভান্স ডিপ্ল'মা ফৰ নেশ্যনেল ফায়াৰ সাৰ্ভিসৰ যিকোনো কলেজ বা ইনষ্টিটিউচনৰ পৰা আপুনি সাৰ্টিফিকেট এটা লৈছে, ঠিক আছে, বা আপুনি ষ্টাডি কৰিছিলে তাতে আপোনাৰ কোৱালিফিকেশ্যন সাৰ্টিফিকেট আছে, ঠিক আছে। আৰু আপোনাৰ এনেকৈ ইণ্ডাষ্ট্ৰিত ডিপ্ল'মা থাকিব লাগিব, তাতে ৰেফাৰেঞ্চ দিয়ে যদি আপুনি ফায়াৰ ইণ্ডাষ্ট্ৰিত কাম কৰি আছিলে তেনেকুৱা যদি কোনো সেফটিৰ কাৰণে যদি এক্সপিৰিয়েঞ্চ সাৰ্টিফিকেট থাকে তেতিয়া কোনো প্ৰিফাৰেঞ্চটো বেছিকৈ দিব ইয়াতে। তো মিনিমাম আপোনাৰ 1 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে। মিনিমাম আপোনাৰ 1 yearsৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এইটো আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে ইণ্ডাষ্ট্ৰি ফায়াৰ এণ্ড সেফটি সাৰ্ভিসৰ পৰা, ঠিক আছে। আপুনি ফায়াৰ ইণ্ডাষ্ট্ৰি বা সেফটি সাৰ্ভিসৰ আপুনি কাম কৰা হ'ব লাগিব। চাওক এতিয়া সেকেন্ডটো আছে ডেপুটি মেনেজাৰৰ কাৰণে, ঠিক আছে। ডেপুটি মেনেজাৰৰ কাৰণে ভেকেঞ্চি আছে, এইটো আপোনাৰ HSE এণ্ড ফায়াৰ সেফটিৰ কাৰণে, ঠিক আছে। তো আপোনাৰটো ইয়াতে পোষ্ট আছে এটা, তো ইয়াতে মেক্সিমাম আপোনাৰ এজ লিমিট দিছে 34 years। যদি 34 yearsত ওপৰত হৈছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। আৰু ইয়াতকৈ বিলো আছে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। আপোনাৰ এনুৱেল যিটো চেলাৰী হয় 7,56,240 পৰা লৈ কিনে আপোনাৰ 11 লাখ, ঠিক আছে, 11,09,520 লৈ কিনে আপোনাৰ চেলাৰী হ'ব, ঠিক আছে। এতিয়া আপোনাৰ বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চটো আপুনি গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিঙত যদি কৰিছে অৰ নাইবা যদি পোষ্ট গ্ৰেজুৱেট হয় আপুনি, ঠিক আছে, উইথ আপোনাৰ ডিভিজনেল অফিচাৰৰ যদি কিবা কোৰ্চ কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়। কিন্তু তাৰ কাৰণে আপোনাৰ নেশ্যনেল ফায়াৰ সাৰ্ভিস এণ্ড এছ'চিয়েট বা এডভান্স ডিপ্ল'মা ফ্ৰম নেশ্যনেল ফায়াৰ সাৰ্ভিস কলেজ বা ইনষ্টিটিউচনৰ পৰা আপুনি কৰা হ'ব লাগিব, ঠিক আছে। তো ডিপ্ল'মা ইন ইণ্ডাষ্ট্ৰি এণ্ড সেফটি প্লাছ। তো যদি আপুনি তেনেকুৱা ইণ্ডাষ্ট্ৰিৰ পৰা আপুনি ফায়াৰ ইণ্ডাষ্ট্ৰিৰ পৰা যদি আপুনি বা সেফটি সাৰ্ভিসৰ যিটো
ইনষ্টিটিউশন থাকে তাৰ পৰা আপুনি যদি কোনো ডিপ্লোমা লৈছে তেতিয়াহ'লে আপোনাক প্ৰেফাৰেন্স দিয়া হ'ব বেছিকে ঠিক আছে তাৰপিছত আপোনাৰ মিনিমাম এক্সপিৰিয়েন্স বিচাৰিছে ইয়াতে 3 ইয়াৰ্স আৰু এক্সপিৰিয়েন্সটো আপুনি ইন্ডাষ্ট্ৰিয়েল ফায়াৰ এণ্ড সেফটি সাৰ্ভিস মানে ফায়াৰ ইন্ডাষ্ট্ৰি এণ্ড সেফটি যদি আপুনি কাম কৰি আছিল মিনিমাম 3 ইয়াৰ্স তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয় ঠিক আছে লগতে চাওক preference will be given the candidate with the experience in CGT sector যিগিটা CGT sector candidate হবল preference to বেছি দিয়া হ'ব ঠিক আছে CGT sector যিসকল candidate থাকিব experience থাকিব এটাক বেছিকে মানে preference দিয়া হ'ব ঠিক আছে তো আকৌ আৰু এটা অফিচাৰৰ কাৰণে ভ্যাকেন্সি আছে যেটো আপোনাৰ ফাইনান্স এণ্ড একাউন্ট ঠিক আছে ফাইনান্স এণ্ড একাউন্টেন্টৰ কাৰণে আপোনাৰ ভ্যাকেন্সি আছে এটা আপোনাৰ পোষ্ট আছে এটা পোষ্টে আছে ঠিক আছে ম্যাক্সিমাম আপোনাৰ এজ বিচাৰিছে 30 ইয়াৰ্স ঠিক আছে ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈকিনে এটা এপ্লাই কৰিব পাৰিব কিন্তু যদি 30 কৈ ওপৰত হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব ঠিক আছে আপোনাৰ এনুৱেল স্যালাৰি হ'ব 6 লাখ পৰা ষ্টাৰ্ট হ'ব 6,312,000 পৰা ষ্টাৰ্ট হ'ব আৰু আপোনাৰ 8,86,884,100 লৈকিনে যাব আপোনাৰ ঠিক আছে salary package to আৰু আপোনাৰ এনুৱেল যেটো আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এণ্ড এক্সপেৰিয়েন্স বিচাৰিছে আপুনি যদি গ্ৰেজুৱেট প্লাস আপোনাৰ লাগিব এসিএ এসিএমএ যদি থাকে তেতিয়াহ'লে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হয় আৰু যদি আপুনি এটো কৰা নাই তেতিয়াহ'লে আপোনাৰ 2 ইয়াৰ যদি ফুল টাইম এমবিএ কৰিছে কিন্তু আপোনাৰ স্পেশালিটি যেনেকে কিছুমানে মাৰ্কেটিংত কৰে কিন্তু তেনেকে আপুনি স্পেশালিটি হ'ব লাগিব ফাইনান্সত ঠিক আছে যদি আপোনাৰ স্পেশালিটি টু ফাইনান্সত হয় তেতিয়াহ'লে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হয় ঠিক আছে ফাইনান্স লৈ কিনে আপুনি এমবিএ কৰা হ'ব লাগিব লগতে আপোনাৰ লাগিব 1 ইয়াৰৰ এক্সপেৰিয়েন্স ঠিক আছে আপুনি ফাইনান্সিয়াল মানে সেক্টৰত যেনেকৈ ধৰক বেংকিং সেক্টৰ হওক ঠিক আছে বা কিবা আপোনাৰ ফাইনান্সিয়াল যিবিলাক ইনষ্টিটিউশন আছে তাতে আপোনাৰ এক্সপেৰিয়েন্স হ'ব লাগিব পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স যদি থাকে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয় মানে ফাইনান্স এক্সিকিউটিভ পজিশনৰ কাৰণে এলিজিবল হয় যেটো ফাইনান্স বা একাউন্টেন্ট অফিচাৰৰ কাৰণে আপুনি এলিজিবল হয় ঠিক আছে এতিয়া চাওক আপুনি এপ্লাইটো কেনেকৈ কৰিব ঠিক আছে যিমানখিনি ভ্যাকেন্সি আছে তাতে আপুনি এপ্লাইটো কেনেকৈ কৰিব এপ্লাইটো আপুনি অফলাইন কৰিব লাগিব ঠিক আছে আৰু সেকেন্ড অপচন তো হৈছে আপোনাক যদি আপুনি ইচ্ছা কৰে এইটো আপুনি স্পিড পোষ্টটো কৰিব পাৰে বা অফিচিয়েল যেটো ওয়েবসাইট আছে মানে অফিচিয়েল যেটো লোকেশন আছে গুৱাহাটী তাতে আপুনি ভিজিট কৰি কিনে এটো সাবমিট কৰিব পাৰে মই দেখাই আছো আপোনাৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া এক্সপেৰিয়েন্সটো মেচ কৰিছে তেতিয়াহ'লে আপুনি আপোনাৰ এটা এনএক্সএল 1 ফৰ্ম এটা আছে মই এইটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এইটো আপুনি ডাউনলোড কৰি ল'ব ঠিক আছে ডাউনলোড কৰি প্ৰিন্ট কৰি কিনে আপুনি এটো ফিল আপ কৰি ল'ব লগতে আপোনাৰ নেসেসাৰী ডকুমেন্টস যিখিনি আছে এডুকেশনাল কোৱালিফিকেশন এক্সপেৰিয়েন্স ঠিক আছে গোটেইখিনি আপুনি এইটো অফিসত পঠাব লাগিব এইচআৰ ডিপাৰ্টমেন্ট যেটো আছে ভাৰতীয় গেছ প্ৰাইভেট লিমিটেডৰ 6th ফ্লোৰ ঠিক আছে সেন্ট্ৰেল মল খ্ৰীষ্টান বস্তি গুৱাহাটী আসাম আৰু পিন নাম্বাৰটো হৈছে 781005 পিন নাম্বাৰটো হৈছে 781005 ঠিক আছে এটো পিন নাম্বাৰ হয় যাতে আপুনি পঠাব লাগিব দুইটো আপুনি পঠাবলৈ হলে স্পিড পোষ্ট কৰি পঠাব পাৰে এক নাম্বাৰ আপুনি যদি স্পিড পোষ্ট কৰে এটো এড্ৰেছত পোষ্ট কৰি দিব ঠিক আছে এটো এড্ৰেছত আপুনি পোষ্ট কৰি দিব স্পিড পোষ্ট যদি কৰে আৰু যদি আপুনি নিজে গৈ দিয়াহে নিজে গৈ অফিসত ভিজিট কৰি দি আহিব পাৰিব ঠিক আছে দুইটা অপচন আছে তো বেস্ট সোর্সটো হৈছে আপুনি এটো স্পিড পোষ্ট কৰি দিব পোষ্ট অফিসৰ পৰা ঠিক আছে তো এপ্লিকেশন সাবমিট কৰি দিব লগইন ৰে এটাস্ট আপুনি কি ডকুমেন্টস দিব লাগিব সব তো আপুনি ইনভলভমেন্ট খাপত দিব লাগিব বস্তুটো ঠিক আছে আৰু যেটো এডভাৰটাইজিং মানে পোষ্টৰ যেটো এডভাৰটাইজিং ৰেফাৰেন্স নাম্বাৰ আছে এটো মই দি দিম আপুনি তাতে পাই যাব আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে পোষ্টৰ নামটো দিব তাতে ঠিক আছে তাতে সিল পেক কৰি দিব বস্তুটো মানে যেতে প্ৰপাৰলি হয় বস্তুখিনি লগতে আপুনি এটাস্ট কৰিব ডিটেইলস সিভি আপোনাৰ সিভি এটা আপলোড কৰিব আপোনাৰ proof of birth যদি আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আছে বা বাৰ্থ প্ৰুফৰ কাৰণে কিবা ডকুমেন্টস আপুনি দি দিব লগতে মাৰ্কশিট এণ্ড কোৱালিফিকেশন ফৰ এডুকেশনাল কোৱালিফিকেশন কাৰণে যদি আপুনি যিমানখিনি পঢ়িছে তাৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট খান পাছ সাৰ্টিফিকেট খান আপুনি তাতে
সাবমিট কৰি মানে এটাচ কৰি দিব লাগিব মানে ঠিক আছে জেৰক্স কৰি দি দিব আৰু এক্সপেৰিয়েন্স সাৰ্টিফিকেট খান লাগিব আপোনাৰ আপুনি ক'ত কাম কৰি আছিল এপ্লয়াৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট খান লাগিব যদি আপুনি কারেন্ট এমপ্লয়াৰ তাৰ প্ৰুফ দিব লাগিব এপইন্টমেন্ট লেটাৰ ঠিক আছে দিস পে স্লিপ দিব লাগিব তাৰ পিছত আপোনাৰ লাগিব নন অবজেকশন সাৰ্টিফিকেট এনওসি লাগিব আপুনি কাম এৰিছে বুলি ঠিক আছে তো লগতে আপোনাৰ টু ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ আপুনি তাৰ লগত দিব লাগিব ঠিক আছে এইখিনি ডকুমেন্টছে আপুনি দিব লাগিব ইয়াৰ লগত গাঠি কিনে তো এতিয়া চাও এটো এপ্লাইৰ যেটো লাষ্ট ডেট হয় 16 নৱেম্বৰ ঠিক আছে 16 তাৰিখ লৈ কিনে আছে ডিসেম্বৰ তো আপুনি যদি এলিজিবল হয় তেতিয়াহলে আপুনি এপ্লাই কৰিব আৰু যদি এপ্লাই কৰাত কিবা প্ৰবলেম পাইছে তেতিয়াহলে মোক আপুনি কন্টাক্ট কৰিব পাৰে বা এইটো ভিডিও ডেসক্ৰিপচনত আপুনি মোক কমেন্ট কৰিব পাৰে ঠিক আছে এইটো ভিডিও ডেসক্ৰিপচনত মই অফিচিয়েল নোটিফিকেশনটো মই প্ৰভাইড কৰি দিম ঠিক আছে তাৰ পৰা আপুনি এবাৰ চেক আউট কৰি ল'ব ঠিক আছে মোৰ পৰা কিছুমান বস্তু যদি স্কিপ হৈ গৈছে আপুনি এইটো নোটিফিকেশনত পাই যাব ঠিক আছে আৰু এইটো হল ইয়াতৰ অফিচিয়েল ওয়েবসাইট যেটো মই কৈ দিলো পূব ভাৰত গেছ প্ৰাইভেট লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট হয় ঠিক আছে আপুনি এন্টাৰ কৰিছো এইটো হয় এইটো অফিচিয়েল ওয়েবসাইট হয় পুৰাখিনি ডিটেইলছ আপুনি এতে পাই যাব আৰু যেটো অফিচিয়েল এড্ৰেছ মই অলৰেডি আপোনাক দেখাই দিলো ঠিক আছে তাতে আপুনি এইটো স্পিড পোষ্ট কৰি দিব আৰু এইটো ভিডিও ডেসক্ৰিপচনতো মই প্ৰভাইড কৰি দিম ঠিক আছে এড্ৰেছটো আগৰ আপুনি চাই লব HR ডিপাৰ্টমেন্ট পূৰ্বা ভাৰতী গেছ প্ৰাইভেট লিমিটেড 6 ফ্লোৰ সেন্ট্ৰেল মল খ্ৰীষ্টান বস্তি গুৱাহাটী আসাম আৰু পিন নম্বৰটো হৈছে 781005 ঠিক আছে এটা আপুনি স্পিড পোষ্ট কৰি দিব ঠিক আছে তো এইটো ভিডিও দি মানতে ধন্যবাদ এইটো ভিডিও এতে সামৰিছো